দাদা চাওক বেংক ছেটআপ কৰোঁতে কি কৰিছে নামটো ফাৰ্ষ্ট নেম ৰুবুল আলী লিগেল নেমো ৰুবুল আলী মানে ডাবুলকে ইয়াত বহাব আছিল ৰুবুল ভাল লাগিল লগ পাই কিনে ইয়াত হৈছে আলী মানে এই পান কাৰ্ডত যিটো নাম আছে ৰুবুল আলী তাৰ ওপৰত ৰুবুল আলী কি দিছোঁ ডাবুলকে এতিয়া চেঞ্জ নহয় দেখা পাইছে এতিয়া চেঞ্জ কৰিব নোৱাৰিম এইটো এবাৰ ফিল আপ কৰি নেক্সট বাৰ ফিল আপ কৰিব লাগিব আৰু এবাৰ মানে তাতেতো ভুল কৰিছে এতিয়া আৰু ভুল কৰিছে কি মিডিল নেমো লিগেল মিডিল নেমো ৰুবুল বহাইছে মানে চাওক আপোনালোকৰ মিডিল নেম যিটো নাই ইয়াত চাওক ৰুবুল আলী আছে না এই ওপৰৰ পৰা ৰুবুল ইয়াত বহা আলী ইয়াত মিডিল নেম নাই ইয়াত একো বহাব নালাগে এই আৰু এটা ভুল এতিয়া মই কি কৰিম ছিগনেচাৰ যেতিয়া লাষ্টত বহাম এই গোটাইখিনি বহাব লাগিব ৰুবুল আলী ৰুবুল আলী এই ছিগনেচাৰ এইখিনি গোটাই বহালেহে তেতিয়াহে হ'ব তাৰ পিছত নতুনকৈ আৰু এবাৰ কৰিব লাগিব এতিয়া চাওক ছিগনেচাৰত মই যে বহাম এইটো টিক মাৰ্ক দিম লাষ্টত যেতিয়া মই বেংক ছেটআপটো কৰি আছোঁ যে ছিগনেচাৰটো মই যদি যে ৰুবুল আলী যিটো লিখি দিওঁ নহ'ব কিয় জানে এই যে প্ৰথমতে বহাইছিল নহয় ৰুবুল আলী মিডিল নেম ৰুবুল আলী এইখিনি গোটাইখিনি ইয়াত বহাব লাগিব তেতিয়াহে ছাবমিট হ'ব যদি মই ডাইৰেক্ট যদি ৰুবুল আলী লিখি দিওঁ ইয়াত মই চাওক ইয়াত মই ৰুবুল আলী লিখি দিলোঁ মই যদি ইয়াত যদি ছাবমিট কৰোঁ নেক্সট যদি কৰোঁ কি আহে আপোনাৰ মই চাওক ছাবমিট নহ'ব মই জানো কিয় নহ'ব জানে চাওক হৈছে ৰেট আহিছে কিয় হোৱা নাই এই যে ৰুবুল আলী বহাইছে না এতিয়া কি কৰিম ৰুবুল আলী এটা বহালোঁ এই যে ৰুবুল আৰু এটা বহাব লাগিব ইয়াত RUBUL ৰুবুল এতিয়া চাওক এতিয়া এই যে লিগেল চাৰনেম ৰুবুল আলী ইয়াত আৰু এবাৰ বহাব লাগিব ৰুবুল আলী হ'লে এইটো চাওক এই যে প্ৰথমত যিটো বহাইছিল আপুনি এইটো এই যে বহালোঁ ৰুবুল আলী এতিয়া নেক্সট কৰিম চাওক এতিয়া ছাবমিটটো ল'ব দেখা পালে এইটো চাওক ছাবমিট মানে তাৰ মানে বেংক ছেটআপটো মানে ইয়াত মানে হৈ গ'ল আৰু দুই এটা ষ্টেপ খালি বাকী আছে চাওক মই দেখাই দিছোঁ এই ডান বুজিছে ডান হ'ল এতিয়া হোৱা বুলি আপুনি কেনেকৈ জানিব চেক কৰিব এইটো আছে না এইটো মই ৰিফ্ৰেছ কৰিম এইটো চব নাইকিয়া হ'ব যদি এইটো নাইকিয়া হয় তাৰ মানে হৈ গ'ল আপোনাৰ বেংক ছেটআপটো বৰ্তমান হৈ গ'ল এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ ইয়াত আহিছোঁ সেইটো কাৰণে বহুত আশা কৰি ইয়াত হ'ব বুলি মানে আপোনাৰ ভিডিঅ' চাই থাকোঁতো আৰু চব মানে হৈ থকা দেখিয়ে আছোঁ সেইটো আশাতে ইমান দূৰৰ পৰা আহিছোঁ আপোনাৰ ওচৰত মানে শিৱসাগৰৰ পৰা আহি কিনে কামখিনি হৈ গ'ল কিমান কিলোমিটাৰ হ'ব শিৱসাগৰৰ পৰা ধুবুৰী ট্ৰেইনততো এতিয়া 600 কিমান কিলোমিটাৰ দেখালে মোটামুটি 650 মান কিলোমিটাৰ ধৰি লওক বেছি আপ ডাউন মাৰি কিমান 1300 কিলোমিটাৰ ধৰি লওক ইমান দূৰ আপ ডাউন কৰি কামটো হৈ গ'ল বেছি টাইমটো নালাগিল হৈ গ'ল না বহুত টাইম নাই লগা হয় গতিকে আপোনালোকে যিকোনো প্ৰব্লেম যদি এনেকৈ হয় ধুবুৰীৰ বহুলপুৰ নাপায় মোৰ লগত আহিব মই আপোনাৰ কামখিনি কৰি দিম আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব